শ্ৰীভূমি চহৰত চিলনী চোৰৰ উপদ্ৰৱ ঘৰত গৰাকী থকাৰ পিছতো সংঘটিত হৈছে চুৰিকাণ্ড বুধবাৰৰ নিশা প্ৰায় 10 মান বজাত সদৰ থানাৰ প্ৰায় 200 মিটাৰৰ ভিতৰত আৰক্ষীক চেলেঞ্জ জনাই সংঘটিত কৰিলে এই ঘটনা মণি বণিক নামৰ এগৰাকী বন কৰা মহিলাই দৰমহা লাভ কৰি নিজৰ ঘৰলৈ উভতাৰ পথতে দুই চিলনী চোৰে টকা লৈ পলায়ন কৰে বন কৰা মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে ৩,২৫০ টকা লুটি নিয়ে চোৰে চিলনী চোৰৰ এই ঘটনাক লৈ এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বেতন লইয়া বাইরে আইয়া আর আমার থানার সামনে তোনে আমার ব্যাগটা হাতে তোনে টান মারি লইয়া গেছে কি দেখছি না দুইটা ছেলে বহাটা ছিল কিতা নাম মণি বণিক বনমালী ভিতর বনমালী না তার লইয়া গেছে গিয়া কোন জায়গা থেকে ঘটনাটা হইছে এটা তো পুরো থানার ধরা একটু কতক্ষণ রাস্তা বাকি আছে আর কি অন্ধকার জায়গাটা ওই জায়গাটা তোনে নিছে এখন মান কয়টা বাজবে তখন 10টা 3:30 শ্ৰীভূমিৰ পৰা শুভঙ্কৰ মালাকাৰৰ ৰিপৰ্ট এনি ভাৰত 24